মানুহটো মই দোকানৰ পইচা খুজিছো তাতে মোক কালিয়ে পাইছে কিনো কিছুমান গাই থাকা এই বচনৰ কেছটো কোৱা আচ্ছা বৈদ্যকীয় সমস্যা পাম সেইটো ক'ত পালা সেইটো টিভিত শুনিছো হেই টিভি ৰাতি আস্তাদি যাওঁতে শুনিছো হ'ল পিতাই মোক ক'ব এতিয়া মুখৰ পৰা হলক ওলাই যাব এতিয়া একদম ধুনীয়া পিতাই মোক কোৱা ক'ৰ পৰা শুনিছো মই কিন্তু বস্তু এটাও আনিছো আকৌ আজি মানে বস্তু এটা লৈ আহিছো বুজিছা এইটো সৰু ছোৱালী লোভ লগাই নিদিবচোন কিবা কৰি পেলাইছে কোৱা ৰিহাৰ্চেললৈ যাওঁতে শুনিছো ক'ৰ ৰিহাৰ্চেল কেকেচাৰ লগত যে গৈছো কেকেটা কিয় ৰিহাৰ্চেললৈ গৈছে এই যে সেইটো কি হ'ল আকৌ মুখৰ পৰা চোন আৰু মাতেই নোলাইছে বুদ্ধি কোৱা কেকেচাৰ লগত যে ৰাতি ৰিহাৰ্চেললৈ গৈছে কেকেচাই যে কংস মেমেজাৰটোহে কৈছে কাৰোকেইটো কৰিছে বৈদ্যকীয় সমস্যা পাম বা মই ঠিক ধৰিছিলো দেখিছা বাকী কোৱাচোন আৰু এটা কাম কৰো কোৱা মই একেলগে গোটেইখিনি কৈছো আপুনি পকেটৰ পৰা একেলগে গোটেইখিনি উলিয়াই দিয়ক দুইটাই আজৰি হৈ গৈছো পুৰা বুদ্ধি শিকি গলি আৰু একদম ধুনীয়া পিতাই এইটো লোৱা চাহ বনাই আনিছো যোৱা চেনি কমকে আকৌ ঠিক আছে কেকেদা এইবাৰ মই আপোনাক বিহু দেখাই আছো হেৰি বোলো মানুহটো উঠিল মানে কলে বা গলগে ইফালেও নাই বোলো শুনিছেনে ক'ত আছে আপুনি হেৰি শুনকচোন তই আৰু মোক মাতি আছ কিয় তোক মই হেৰি বুলি মাতো মানুহটো ইয়াতে শুই আছিলে এতিয়া দেখোন মানুহটো বিচনাত নাই কলে বা গলগে মুকু দাদা ইউনিফৰ্মযোৰো নাই দেখোন পলাল মানে আমি বাহিৰত কথা পাতি থাকোতে এইফালে ইউনিফৰ্ম পিন্ধি পলাল ৰচোন মানুহটো কিয় পলাব ভণ্টি কিবা গণ্ডগোল আছে উৰহি গছৰ মই ওলাই আছো তই চাই থাক মাত বোল নিদিয়াকে মানুহটো কলে গ'ল কি মই তৰাবাখন নিজে গৈ আহিছো নহয় আমাৰ তৰাবা আকৌ মাৰ খবলৈ ওলাইছে আৰু আমাৰ ছাৰেও কথাটো জানে ছাৰেহে লিপ দিছে তৰাবাক বা ছাৰেতো আমাক একবাৰো হোৱা নাই আমাৰ ছাৰে সেইবিলাক কথা কবলৈ অকমান লাজ নকৰে জানো কিন্তু আমাক ক'ব পাৰে ন শিকটাইতো একে ষ্টাফৰ মানুহ চবে হঠাৎ জানবা লাগে না তুমি নহলে এটা কাম কৰা ছাৰক তুমি কথাটো সোধাকিচোন তুমি সুধিলে ছাৰে ক'ব যদি গালিয়ে সেই নাগালে ছাৰে ক'বলৈহে লাজ কৰিছে লোকে সুধিলে একো নকয় সেয়া যোৱা সুধিবা যোৱা জিকাম জিকাবা জিকামতো এই জিকাবা যোৱা সুস্মিতা ইয়েছ ছাৰ এইকেইখন কমলক জেৰক্স কৰি আনিব দিবাচোন অ'কে ছাৰ কিবা ক'বা ছাৰ তৰা দিদিৰ কথাটো আমি আইজে গম পাইছো কি কথা তৰা দিদি বোলে প্ৰেগনেণ্ট আপুনি তৰা দিদিক লিভ দিছে ছাৰ তৰা দিদি প্ৰেগনেণ্ট এইবাৰ কিমান মাস হৈছে মানে তৰা দিদি 6 মাসৰ প্ৰেগনেণ্ট কথা কিছুমান সোধা নহয় যোৱা ছাৰ চবে কৈছে আপুনি জানে সেইকাৰণে আপোনাক সুধিছো তোমাক যাবলৈ কৈছো নাই মই যাই ছাৰ কি যে প্ৰশ্ন কিছুমান সোধে নহয়